নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেলটো ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিন্তু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ নিৰ্দেশ জাৰি কৰি কৈছে যে ৰাজ্যত ইতিমধ্যে মুকলি হৈছে 11 সংখ্যক অক্সিজেনৰ প্লাণ্ট কিন্তু ভৰ্তি কৰিব পাৰিব নিটো 100তকৈ অধিক চিলিণ্ডাৰ তাৰ লগতে ৰাজ্যত মুকলি হ'ল আজি 11 সংখ্যক অক্সিজেন প্লাণ্ট যি অক্সিজেন প্লাণ্টৰ সৈতে নিটো 100তকৈ অধিক অক্সিজেনৰ প্লাণ্ট চিলিণ্ডাৰ ভৰ্তি কৰিব পাৰিব গুৱাহাটী পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰীৰ চিকিৎসালয়ত আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে ৰাজ্যৰ 11 সংখ্যক অক্সিজেন প্লাণ্টো জানিবলৈ পোৱা অনুসৰি অক্সিজেন প্লাণ্টৰ জৰিয়তে প্ৰতিদিনে 9 মেট্ৰিক টন অক্সিজেন উৎপাদন কৰিব পৰা যায় আৰু 9 মেট্ৰিক টন অক্সিজেনৰ নিটো 100তকৈ জাম্বো চিলিণ্ডাৰ ভৰ্তি কৰিব পাৰে উল্লেখযোগ্য যে 28 এপ্ৰিলৰ দিনা ডিব্ৰুগড় জিলাত দুটাকৈ নতুন অক্সিজেন প্লাণ্টৰ উদ্বোধন হৈছিল ইয়াৰ পূৰ্বে ৰাজ্যত 8টাকৈ অক্সিজেন প্লাণ্ট আছিল আৰু আজিৰ সৈতে মুঠ 11 সংখ্যক অক্সিজেন প্লাণ্ট হৈছেগৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকী সদৰি কৰাৰ অনুসৰি 48 বা 72 ঘণ্টাৰ ভিতৰত শিলচৰ আৰু দুটা নতুন অক্সিজেন প্লাণ্ট উদ্বোধন অসমৰ দিশে আৰু ইয়াৰ ফলস্বৰূপত ৰাজ্যত মুঠ অক্সিজেনৰ প্লাণ্ট 13টালৈ বৃদ্ধি পাইছে অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু নৈশ সান্ধ্য অব্যাহত থকাৰ মাজতে ইতিমধ্যে কোকৰাঝাৰত ভয়ংকৰ গুলীচালনা সংঘটিত হৈছে আৰু বিজেপি ইউপিপিএলৰ কাৰ্যালয়ত এই গুলীচালনা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু কোকৰাঝাৰৰ গুলীচালনা কোকৰাঝাৰ হাংলাং বজাৰত গুলীচালনা হৈছে নৈশ সান্ধ্য অব্যাহত থকাৰ মাজতে গুলীচালনা আৰু হাংলাং বজাৰত দুই যুৱ ইউপিপিএলৰ কাৰ্যালয়ত ইতিমধ্যে অস্ত্ৰধাৰীৰ দৰে গুলীচালনা কৰিছে বৃহস্পতিবাৰে মাজনিশা সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আন এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিন্তু সমগ্ৰ অসমত এতিয়া 2 মেলৈ সকলো অপেক্ষা কৰি আছে কিন্তু নিৰ্বাচনৰ ফলাফলৰ বাবে কিন্তু তাৰ মাজতে এক বৃহৎ খবৰ 2 মেত অহাৰ সকলো ৰাজ্যতে ইতিমধ্যে 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে তাৰ লগতে কৈছে বৰপেটা আৰু শোণিতপুৰ জিলাতো থাকিব 144 ধাৰা বৃহৎভাৱে আৰু ইয়াত কৈছে 2 মেত বৰপেটা জিলাত 144 ধাৰা জাৰি কৰা হৈছে কিন্তু ভোট গণনাৰ পিছত বিজয় সমৰ্থন নিষেধাজ্ঞা আৰোপ কৰিছে ইতিমধ্যে প্ৰশাসনে তাৰ লগতে কোভিডকালীন পৰিস্থিতিৰ বাবে কঠোৰ বৰপেটা জিলা প্ৰশাসন ইতিমধ্যে কিয়নো ইয়াত কৈছে বিজয়ী প্ৰাৰ্থী বা প্ৰতিনিধিক লৈ ইতিমধ্যে নিষেধাজ্ঞা সম্পূৰ্ণভাৱে জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু নিৰ্বাচনী প্ৰমাণ পত্ৰ আনিবলৈ যদি যায় তাত সময়ত কেৱল 2জন মানুহে যাব পাৰিব বুলি ইতিমধ্যে জাৰি কৰিছে আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 2 মেৰ পৰা 6 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে আৰু কিয়নো 2 মেৰ পৰা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে জাৰি কৰিব তাৰ বাবে সমগ্ৰ অসমৰ লগতে 144 ধাৰা জাৰি কৰিছে এই দুখন এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আন এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু মাজত মাত্ৰ 2টা দিন তাৰপিছতে অসমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব কিন্তু তাৰ লগতে এক বৃহৎ খবৰ মুকলি হৈ আহিছে অখিল আৰু লুৰিণজ্যোতি গগৈ কি হ'ব শেষ হ'ল নেকি অখিল আৰু লুৰিণজ্যোতি গগৈ অধিকাংশ জিলা ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ ইংগিত অখিল আৰু লুৰিণৰ এতিয়া শেষ হ'ল নেকি আৰু অহা 2 মেত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা কিন্তু ভোট গণনাৰ পূৰ্বে দেশৰ বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজেঞ্চিৰ চলোৱা সমীক্ষাত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হোৱাৰ ইংগিত দিছে কেৱল এই এজেঞ্চিক বাদ দি বাকী প্ৰায় সকলোৱে অসমত বিজেপিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিছে আৰু সমীক্ষা অনুসৰি ইয়াত কৈছে যে বিজেপি মিত্ৰজোঁটে 61ৰ পৰা 65খন আসন লাভ কৰিব অগপাই 9 পৰা 13খন আসন মাত্ৰ লাভ কৰিব আৰু ইউপিপিএলে 5ৰ পৰা 7খন আসন লাভ কৰিব কংগ্ৰেছ মহাজোঁটে 28ৰ পৰা 30খন আসন লাভ কৰিব ইউডিএফে 13ৰ পৰা 16খন আসন আৰু বিজেপিয়ে 3ৰ পৰা 4খন আসন লাভ কৰিব বুলি ইতিমধ্যে আৰু তাৰপিছতে ইণ্ডিয়া টুডে এক্সিট পোলে দিছে বিজেপিৰ মিত্ৰজোঁটৰ 75ৰ পৰা 85খন আসন কংগ্ৰেছৰ মহাজোঁটে 40ৰ পৰা 50খন আসন অন্যান্য 1ৰ পৰা 4খন আসন লাভ কৰিব বুলি জানিব পৰা গৈছে আৰু অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে এবিচি ভোটাৰ এক্সিট পোল ইতিমধ্যে প্ৰকাশ পাইছে কিন্তু এই এক্সিট পোল বহুতো জেগাত ইতিমধ্যে সাফল্য হৈছে কিন্তু ইয়াত কৈছে বিজেপিৰ মিত্ৰ যে 58ৰ পৰা 71খন আসন কংগ্ৰেছৰ মহাজোঁটে 53খন কিন্তু ইতিমধ্যে বিজেপি 58ৰ পৰা 71খন আসন লাভ কৰিব বুলি তেওঁ কৈছে আৰু কংগ্ৰেছে মহাজোঁটে 53ৰ পৰা 66খন আসন অন্যান্য 0ৰ পৰা 5খন পাছত ইতিমধ্যে আন এটা বহুতো ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ দেশতে এতিয়া কৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো প্ৰতিষ্ঠান ইতিমধ্যে বাতিল কৰিছে তাৰ লগতে ইয়াত কৈছে ভাৰতীয় ৰেলৱে আজিৰ পৰা ইতিমধ্যে বাতিল কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ ৰেল চালক কিয়নো আজিৰ পৰা বহুকেইখন ৰেল ইতিমধ্যে বাতিল কৰা হৈছে ভাৰতীয় ৰেলৱে কেইবাখন ৰেল বাতিল কৰিছে যদি আপুনি ক'ৰবালৈ যাবলৈ টিকট কৰি থৈছে তেনেহ'লে এইটো আপোনাৰ বাবে প্ৰয়োজনীয় খবৰ কিয়নো ভ্ৰমণ কৰাৰ আগত আপুনি আপোনাৰ ৰেলৰ স্থিতি পৰীক্ষা নকৰাৰ ফলত সমস্যাৰ সন্মুখীন হ'ব পাৰে দক্ষিণ ৰেলৱে আৰু কেন্দ্ৰীয় ৰেলৱে ইতিমধ্যে বিশেষ টুইট কৰিছিল আৰু ৰেলৱে 27 এপ্ৰিলৰ 11 এপ্ৰিলৰ কেইবাখনো ৰেল বাতিল কৰিছে ইতিমধ্যে দক্ষিণ ৰেলৱে 29 এপ্ৰিলৰ পৰা অৰ্থাৎ আজি পৰৱৰ্তী নিৰ্দেশলৈকে কিছুমান ৰেল বাতিল কৰিছে কিন্তু কৈছে দক্ষিণ ৰেলৱে এই টুইটত লিখিছে যে ৰেলখনে যাত্ৰীৰ সময় কম খোৱাৰ পৰিপ্ৰেক্ষিতত দুখন ৰেল বাতিল কৰা হৈছে আৰু প্ৰথম ৰেলখন হৈছে
7 আৰু 107 আৰু মাতগাঁৱৰ পৰা মঙলবাৰ চেণ্টাৰলৈ যায় আৰু 29 এপ্ৰিল 2021 পৰা ৰেলখন অনিৰ্দিষ্টকালৰ বাবে ইতিমধ্যে বাতিল কৰা হৈছে আৰু এই বিশেষ ৰেলখনৰ পৰৱৰ্তী সময় কেতিয়া আৰম্ভ হ'ব যাত্ৰীসকলক অৱগত কৰা হ'ব। কিন্তু লগতে আনখন ৰেলো কৈছে যে 07107 যি মাংগালোৰ চেণ্ট্ৰেলৰ পৰা মাংগালোৰলৈ যায় যাত্ৰীৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি 29 এপ্ৰিলৰ পৰা ৰেলখন অনিৰ্দিষ্টকাললৈ ইতিমধ্যে বাতিল কৰা হৈছে। আজি পৰা পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে যে ক'ভিডৰ পৰিস্থিতি অনুকূল হ'লে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। কিন্তু তাৰ লগতে কৈছে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে গুৱাহাটী মহানগৰীৰ ক'ভিড আক্ৰান্তৰ সংখ্যাই 1000 ঘৰ অতিক্ৰম কৰাৰ পাছত বন্ধ হৈছে শিক্ষানুষ্ঠান। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰাৰ অনুসৰি এখন জিলাত 1000তকৈ অধিক লোক ক'ভিড আক্ৰান্ত হ'লে তেনে জিলাত শিক্ষানুষ্ঠান বন্ধ হ'ব। আৰু লগতে শিক্ষামন্ত্ৰীয়ে এই নিৰ্দেশৰ পাছতেই আজিৰ পৰা বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান। কিন্তু এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ পাছতেই আগন্তুক মেট্ৰিক পৰীক্ষাত আৰু অভিভাৱকসকলৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎকণ্ঠা আৰু ক'ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত এই মেট্ৰিক আৰু পৰীক্ষা অনুষ্ঠিত হ'বনে নহয়, যদি হয় তেন্তে ক'ভিডৰ পৰিস্থিতি সেৱাই কিদৰে অনুষ্ঠিত কৰিব মেট্ৰিক পৰীক্ষাত। কিন্তু শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত সৃষ্টি হোৱা এনেবোৰ প্ৰশ্নৰ মাজতে নিয়মীয়া বাৰ্তাৰ হাতত আহি পৰিছে এক গুৰুত্বপূৰ্ণ তথ্য। সেৱাৰ এক বিধ্বস্ত সূত্ৰই সদৰি কৰা অনুসৰি ক'ভিডৰ পৰিস্থিতি অনুকূল হ'লে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। আৰু ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগলৈ আজি সেৱাই এই সন্দৰ্ভত প্ৰেৰণ কৰিছে এখন পত্ৰ। তাৰ মাজতে সেৱাৰ এক সূত্ৰ প্ৰকাশ কৰা অনুসৰি অহা 4 মে'ত মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত শিক্ষা বিভাগৰ স্বাস্থ্য বিভাগ আৰু সেৱাৰ মাজত অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকৰ পাছতেই পৰীক্ষা সন্দৰ্ভত 6 মে'ত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে সেৱাৰ কৰ্তৃপক্ষ। আৰু ইফালে সেৱাৰ এক বিশিষ্ট সূত্ৰই সদৰি কৰা অনুসৰি পৰিস্থিতি জটিল হ'লেও এইবাৰ কোনো পথে বাতিল নহয় মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। অৱশ্যে কিছু সলনি হ'ব পাৰে পূৰ্ব নিৰ্ধাৰিত সময় পৰীক্ষাৰ সূচী। ইয়াৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে যে মে' মাহত কমেও 12 দিন পৰ্যন্ত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয় বেংক। জানি লওক বন্ধৰ দিনসমূহ, কিয়নো তাৰ লগতে কৈছে মে' মাহত দেশৰ বেংকিং সেৱা কমেও 12 দিন বন্ধ থাকিব আৰু বিশেষকৈ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা এই বেংকৰ বন্ধৰ কেলেণ্ডাৰ ইতিমধ্যে নিৰ্ধাৰণ কৰিব গৈ আছে। 1 মে'ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হ'ব বন্ধ আৰু এই দিনটোত প্ৰতি বছৰে দেশৰ বেংকসমূহ বন্ধ থাকে আৰু একেদৰে 2 মে'ৰ দিনটোতো দেওবাৰ হিচাপে সকলো বেংক বন্ধ থাকিব। সেইদিনা বেংক বন্ধ থাকিব ৰিজাৰ্ভ বেংকৰ কেলেণ্ডাৰ অনুসৰি। 7 মে'ৰ দিনা জামাত ই বিদায় আৰু 13 মে'ত ঈদ উল ফিদৰ বাবে ইতিমধ্যে বেংক বন্ধ থাকিব আৰু 14 মে'ৰ দিনটোত পৰিছে একাধিক উৎসৱ আৰু উক্ত দিনা পৰশুৰাম আৰু জয়ন্তী বাসন্তী জয়ন্তী অক্ষয় তৃতীয়ৰ বাবে সমগ্ৰ দেশতে নহ'লেও একাধিক ৰাজ্যত বন্ধ থাকিব সকলো বেংক সেৱা কাৰ্যালয় আৰু 26 মে'ৰ দিনটোত বৌদ্ধ পূৰ্ণিমা উপলক্ষে সকলো বেংক বন্ধ থাকিব। সপ্তাহটোত নিয়মীয়া বন্ধসমূহ হ'ব এনেধৰণৰ: 2 মে' দেওবাৰ, 8 মে' দ্বিতীয় শনিবাৰ, 9 মে' দেওবাৰ, 16 মে' দেওবাৰ আৰু 22 মে' চতুৰ্থ শনিবাৰ, 30 মে' দেওবাৰ বন্ধ থাকিব। কিন্তু ইয়াত কৈছে অৱশ্যে ৰাজ্যভেদে উৎসৱসমূহৰ ক্ষেত্ৰত বন্ধৰ কিছু সাল সলনি ঘটিব পাৰে। ফলত মে' মাহটোত যদিও 12 দিন বেংক বন্ধ থাকিব, তথাপিও ৰাজ্যভেদে এই বন্ধসমূহ 9 বা 10 দিনো হ'ব পাৰে। কিন্তু কৰোণাতংকৰ সময়ত বহুতো এতিয়া বেংকলৈ যোৱাৰ সলনি নেট বেংকিঙৰ বিষয়ত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আৰু লগতে কৈছে যিহেতু বেংক সকলো সংগ্ৰাম হয়, তেন্তে সেই পৰিপ্ৰেক্ষিতত ঘৰৰ পৰাই নেট বেংকিঙৰ জৰিয়তে প্ৰয়োজনীয় লেনদেনৰ পৰা কাম কৰিব পাৰিলে কৰোণা সংক্ৰমণৰ ভয় লগাখিনি ইতিমধ্যে কমি যাব আৰু চাৰিওভাৱে সেইবাবে চৰকাৰে নেট বেংকিং বিষয়টো অধিক গুৰুত্বপূৰ্ণ প্ৰদান কৰিছে। ইয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো কৈছে ষ্ট্ৰং ৰুমৰ পহৰাত নিয়োজিত ৰাজনৈতিক দলৰ কৰ্মীক সান্ধ্য আইনৰ পৰা আউটৰ ৰেহাই দিয়া ইতিমধ্যে ঘোষণা কৰিছে